हेलो एवरीवन कि खबर सकलोरे खबर निश्चय ভাল সকলোকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ বহুত শুভকামনা থাকিলে তো ঘৰত পূজা কৰি হৈ গ'ল এতিয়া মন্দিৰলৈ যাব ওলাইছো ঘৰৰ ওচৰতে মন্দিৰ তাতে গৈ পূজা কৰি আহি যাওঁ তো চাই থাকক ঘৰৰ পৰা ওলাই গ'লো তো বাহিৰত ঘৰৰ অপজিটৰ হনুমান মন্দিৰতো পূজা হৈ আছে আৰু মানুহ আছে কিন্তু ভিৰ আৰু আমি কিন্তু উলবাৰী শিৱ মন্দিৰতে গৈছো যেহেতু শিৱৰাত্ৰি হয় তো মন্দিৰ আমি পাই গ'লো আৰু ভিৰ দেখিছেনে ভবাই নাছিলো যে ইমান ভিৰ হ'ব একদম মন্দিৰৰ ভিতৰলৈকে মানে লাইনটো দেখিছেনে একদম আমি এইখিনিৰ পৰা লাইন পাতিছো নহয় তো ইয়াৰ পৰা একদম দীঘল হৈ একদম লাষ্টলৈকে তো প্ৰথমতে লাইনটোৱে পাতি ললো আৰু চাকিৰ ব্যৱস্থা এবাৰ বাহিৰত কৰিছে তো এটো ভালে কৰিছে বাৰু চাকি জ্বলাবলৈ বাহিৰত হলে সুবিধা হয় অলপমান তো আমি লাইন পাতি ললো তাৰ পিছতে মই চাকি কিনিব গুচি গলো তো ইয়াতে মই চাকি কিনি ললো চাকি কিনাৰ পিছত প্ৰথমতে চাকিখিনি জ্বলাব গলো তো কাৰণ ভিতৰত যেহেতু জ্বলাব নিদিয়ে বাহিৰতে জ্বলাব দিছে তো এইটো কাৰণে প্ৰথমতে হাহুমাই জ্বলালে তাৰ পিছত মই জ্বলালো আৰু দেখিছেন লাইনটো এইখিনিত মানে এন হ'ব তো ভিতৰলৈ তাৰ পিছত সোমাব পাৰিম তো যেহেতু বাহিৰত বহুত ৰ'দ দি আছিল সেইদিনা তো এইটো কাৰণে আমি দুইজনে অলপমান সাইডতে বহি ললো তো ইফালে মন্দিৰটো হয় তো আমি বাহিৰতে অকণ বহিলো আৰু ফাইনালি ভিতৰত সোমাব পাৰিলো তো ভিতৰত সোমায়ও এইখিনি লাইন আছে আৰু এই টোপনিয়ে লাগিছে তো সেইকাৰণে অকমান আমনিও কৰিছে কাৰণ টাইম বহুত হ'ল লাইনটো ইমান দীঘল লাইন তো ওচৰ পাইছো আৰু তাৰ পিছত আৰু মই ভিডিঅ' কৰোৱা নাই কাৰণ পূজাটো কৰি ললো ভালকে তো পূজা কৰা হৈ গ'ল পূজা কৰি প্ৰসাদ খাই বাহিৰলৈ ওলাই আহিলো ওলাই আহি আৰু আমি কতো ৰোৱা নাই সিধা ঘৰ আহিলো তো ঘৰ আহি প্ৰথমতে চাহ বনালো তিনিজনৰ কাৰণে 3 কাপ চাহ মন্দিৰৰ পৰা আহি এতিয়া অলপমান খিচিৰি বনাম বুলি ভাবিলো যেহেতু আজি ভেজ খানা খাম সেইকাৰণে অকণমান খিচিৰি বনাই আছো তো ইয়াতে প্ৰথমতে মই মুগ দালিটো হালকা ফ্ৰাই কৰি আছো তাৰ পিছত এটা চাউলখিনিও ঢালি দিলো চাউলখিনি ঢালি এতিয়া পানী দি অকণমান সময় ভিজাই থৈ দিম আৰু মই সবজিখিনি কাটি ল'ম ইয়াতে সবজিবিলাকো কটা হৈ গ'ল গুটিখিনি কাটি ললো সবজি এটা মই শুকান জলকীয়া দি দিলো পাঁচফোৰণ एकदम सिम्पल है माने बेसि या नकरो अकल एटु दिए मैं सिम्पल के बनाम और गुंधटो ভাল লাগে তেতিয়া এটা সবজিবিলাক ঢালি দিম এটা সবজিখিনি ফ্ৰাই কৰি লম ভালদৰে সবজিখিনি ফ্ৰাই হোৱাৰ পিছত মই চাউলখিনি ঢালি দিম চাউল আৰু দালিখিনি আগে সবজিখিনি ফ্ৰাই কৰি লৈছো আৰু পূজা হলে মানে খিচিৰি খাই বেছি ভাল লাগে ভাত সবজি খোৱাতকৈ খিচিৰি পূজাৰ খিচিৰি খাব পালেতো বহুতে ভাল লাগে কিন্তু আমিতো পূজা কৰি গুচি আহিলো সেইকাৰণে খিচিৰি খাব নাপালো এইখিনি অকমান সিজি লওক এতিয়া মই দালি আৰু চাউলখিনি ঢালি দি আছো সবজি বেছি দিছো দালি বেছি দিছো আৰু চাউল অকমান দিছো কাৰণ তেতিয়াহে টেষ্টি লাগে খিচিৰি সবজি আৰু দালি যেতিয়া বেছি হয় তো এইখিনিতে মই মিক্স কৰি লওঁ এতিয়া ইয়াতে মই নিমখ দি দিছো হালধি এতিয়া এইখিনি ভালদৰে আকৌ মিক্স কৰিম একদম সিম্পল আৰু একো নিদিওঁ এতিয়া আৰু অকণমান ফ্ৰাই কৰি পানী ঢালি দিম আৰু হৈ গ'ল একদম সিম্পল খিচিৰি আৰু সিম্পলে ভাল লাগে বেছি মছলা দিলে এইবিলাক ভাল নালাগে একদম সিম্পল খিচিৰি বনালেই মানে খায়ো ভাল লাগে আৰু হেল্ডিও হয় তো এতিয়া আৰু অকণমান ফ্ৰাই কৰি পানী ঢালি দিম আৰু হালকা চেনি অকণমান দি দিছোঁ তো খিচিৰিখিনি ভালদৰে ফ্ৰাই হৈ গ'ল এতিয়া মই পানী ঢালি দি আছো মই ঢাকন বন্ধ কৰি দিলো এতিয়া চিটি মাৰিলে হৈ যাব মোৰ খিচিৰি ইয়াতে মই সৰু আলুটো অকণমান ভালদৰে চাফা কৰি ধুই লৈছো এইটো সৰু আলুটো ভাজি বনাম তো এতিয়া প্ৰথমতে এইটো কাটি লওঁ
তো ইয়াতে সৰু আলু কটা হৈ গ'ল এতিয়া আলুটো ভাজি ল'ম আৰু বাচ্চাৰ কাৰণে বিটৰুট আৰু কেৰট বইল কৰি আছোঁ বইল অলমষ্ট হৈ গৈছে ইয়াতে আলু ফ্ৰাই হৈ গ'ল ৰেডি হৈ গ'ল এয়া খিচুৰি আলু আচাৰ সিম্পল তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে তেতিয়া লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শিৱৰাত্ৰি আপোনালোকে কেনেকৈ পালিলে নিশ্চয় কমেণ্ট এটা কৰি জনাব থেংক ইউ বাই বাই